নমস্কাৰ, আজি লৈ আহিছোঁ এটা হেল্ডি ব্ৰেকফাষ্ট। প্ৰথমতে এয়া মই লৈ লৈছোঁ এটা কল, আপেল, বেদনা, চিয়া চিডছ আৰু লৈছোঁ দৈ। আনহাতে এটা বাতিত লৈ লৈছোঁ 3 চামুচৰ জোখত অ'টছ আৰু এই অ'টছখিনি এতিয়া মই এবাৰমান পানীত ভালদৰে ধুই লৈছোঁ আৰু এটা বাতিত মই অ'টছখিনি লৈ ল'লোঁ। তাত দি দিলোঁ এয়া দৈখিনি ঘৰৰে হয়, টেঙা হোৱা নাছিলে। আৰু এয়া দি দিলোঁ চিয়া চিডছখিনি ৰাতিয়ে মই তিয়াই ৰাখিছিলোঁ। সৰু সৰুকৈ কাটি থোৱা আপেলখিনি দি দিলোঁ আৰু লগতে দি দিলোঁ কলখিনি। এতিয়া ইয়াতে দি দিছোঁ পাম্পকিন চিডছ, ৰঙালাওৰ গুটি, এয়া ৱাটাৰমেলন চিডছ, তৰমুজৰ গুটি আৰু এয়া দিছোঁ ছানফ্লাৱাৰ চিডছ, বেলি ফুলৰ গুটি আৰু একেবাৰে শেষত দি দিছোঁ এয়া বেদনাৰ গুটি কেইটামান। ইয়াত আপোনালোকে খেজুৰ আৰু আলমণ্ড বাদামো দিব পাৰিব। যিহেতুকে ৰাতিপুৱা মই খেজুৰ আৰু আলমণ্ড বাদাম খাইছিলোঁ, সেইকাৰণে মই ইয়াত এতিয়া ব্যৱহাৰ কৰা নাই। আৰু এইখিনি গোটেইখিনি একেলগে মিক্স কৰি লৈছোঁ। দেখিয়ে নিশ্চয় গম পাইছে কিমান বেছি হেল্ডি হয়। আৰু এনেকৈ যদি অ'টছ আপোনালোকে খায় তেতিয়াহ'লে বহু দেৰিলৈকে ভোক নালাগাকৈ থাকে আৰু আমাৰ ৱেট লছ হোৱাটো যথেষ্ট সহায় কৰিব। এতিয়া মই এইখিনি দুটা ভাগ কৰিছোঁ। এভাগ মই লৈ যাম দুপৰীয়াৰ কাৰণে আৰু এভাগ মই ৰাতিপুৱা খাই যাম। সাধাৰণতে সোমবাৰে যিহেতুকে মোৰ ব্ৰত থাকে আৰু সেইকাৰণে মই সদায় সোমবাৰে এনেকুৱা ধৰণেৰে অ'টছ খাওঁ। অ'টছৰ বিভিন্ন ৰেচিপি মোৰ চেনেলত দিয়া আছে, আপোনালোকে হয়তো দেখিছে। কেতিয়াবা অ'টছ মই পৰঠা হিচাপত খাওঁ, কেতিয়াবা মই খিচাৰি বনাই খাওঁ, কেতিয়াবা এনেকৈও খাওঁ আৰু একেবাৰে শেষত দি দিলোঁ মৌ। আপোনালোকে চেনি ব্যৱহাৰ নকৰিব। চেনি ব্যৱহাৰ কৰিলে হেল্ডি হৈ নাথাকে। যিহেতুকে ফলবিলাকত বহুত বেছি মিঠা থাকে, সেইকাৰণে মই মৌ নিদিওঁ। আজি ভিডিঅ'টো বনাইছোঁ কাৰণে মৌটো দেখাই দিছোঁ আপোনালোকক। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ আহোঁ, বাই বাই।